নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লিজুমণি নাথলৈ। আজি আমি গৈ আছোঁ লখিমপুৰৰ দুৰ্গা মন্দিৰলৈ। এয়া আহি পাই গ'লোৱে। এয়া দেখিছেনে, অকণমান মণিকূটটো দেখা হৈ আছে। পালোহি আৰু এয়া মন্দিৰটো। এতিয়া গেটৰ পৰা দেখুৱাম আপোনালোকক কেনেকুৱা। এয়া মন্দিৰৰ গেটৰ দুৱাৰমুখতে ৰৈ আছে আমাৰ দুৰ্গা মাৰ বাহন সিংহ। ইমান ডাঙৰ সিংহটো ৰৈ আছে। এয়া পোৱালিও আছে সৰু সৰু কেইটা। আৰু এইখন হৈছে গেট, মেইন গেট। এইখনেৰে সোমাই যাব লাগে। এইখনেৰে আমি সোমাই এতিয়া গৈছোঁ। ছাইডৰখনেৰে ওলাই আহিব লাগে। আৰু চাওকচোন চাৰিওফালে পানীৰ ওপৰতে অৱশ্যে এনেদৰে মন্দিৰটো বনোৱা আছে। এয়া পানীৰ ওপৰত দলং কৰি দিয়া আছে। দলঙৰ ওপৰেৰে যাব লাগে, আহিব লাগে। এয়া চাৰিওফালে পানী আছে। এয়া মন্দিৰ পালোৱে আৰু মা, জেঠীমা, পেহী পিছফালে আহি আছে। আহিছে কিবা কিনিবৰ বাবে গ'ল দোকানলৈ। পাই গ'লো। এতিয়া ওপৰলৈ যাব লাগিব। এয়া মন্দিৰটোৰ ওপৰত। এয়া মণিকূটৰ ওপৰৰ ফালে এনেদৰে মাৰ গোটেই ৰূপবোৰ এনেদৰে বনোৱা আছে। এয়া চাওকচোন, বেলেগ বেলেগ ৰূপ আছে দুৰ্গা মাৰ। গোটেই ৰূপবোৰ এনেদৰে বনাই থোৱা আছে ৱালকেইখনত ওপৰৰ ফালে মণিকূটৰ। আমি সেৱা কৰি উঠিলোঁ। পুৰোহিতজনৰ যিটো ব্যৱহাৰ ইমানেই ভাল লাগিছে, কোনো দৌৰা দৌৰি নাই। ধুনীয়াকৈ সকলোকে কবচ বান্ধি দিছে, তাৰপিছত প্ৰসাদ দিছে। চাবচোন কি ধুনীয়া ব্যৱহাৰ। এয়া কবচ বান্ধিলোঁ ময়ো। সকলোৰে হাতে হাতে এনেদৰে কবচ বান্ধি লৈছে। প্ৰত্যেকজন মানুহকে তেখেতে বান্ধি দিয়ে। এয়া মাৰ মূৰ্তিটো চাওকচোন কিমান ধুনীয়া হয়। এয়া মন্দিৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া আমি ওলাই আহিছোঁ। মন্দিৰ দৰ্শন কৰিহে আমি চাকি বন্তি জ্বলালোঁ। মানে গম পোৱা নাছিলোঁ দুৱাৰমুখতে যে চাকি বন্তি জ্বলাই যাব লাগে। একেবাৰে মন্দিৰলৈ গ'লোঁ বাবে দৰ্শন